নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম ADRE 3.0 আমি যি সিৰিজ আপোনালোকলৈ লৈ আহিছোঁ তাৰ আজি সেকেন্ড এপিসোড আপোনালোকলৈ আগবঢ়াইছোঁ ইয়াত আমি ডিসকাস কৰি আছোঁ যোৱাটো এপিসোডৰ দৰে একেদৰে পেপাৰ 3 গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল যিটো পৰীক্ষা হৈছিলে তাৰ প্ৰিভিয়াছ কোৱেশ্চনছ ডিসকাস কৰিছোঁ আগবাঢ়িছোঁ আজিৰ প্ৰথমটো প্ৰশ্ন এটা অতি আকৰ্ষণীয় প্ৰশ্ন অমিল শব্দটো বিচাৰি উলিয়াওক ঘৰচিৰিকা বাদুলি কাউৰী ময়ূৰ চৰাই অতি সহজ প্ৰশ্ন নিশ্চয় সকলোৱে জানেই যে ঘৰচিৰিকা কাউৰী ময়ূৰ চৰাই আটাইকেইটা পক্ষীৰ ভিতৰত পৰে আৰু বাদুলিক আমি চৰাই বা জন্তু বুলি কোনোবা এটাত ধৰিব নোৱাৰোঁ গতিকে অপশ্যন চি ইজ কাৰেক্ট অমিল কুৱেশ্যন নম্বৰ 52 চাওক এ কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল্ড যে মূল্যস্তৰ যেতিয়া ক্ৰমাগতভাৱে বৃদ্ধি হয় মূল্য বৃদ্ধি যেতিয়া ক্ৰমাগতভাৱে হয় তাক কি বুলি কোৱা হয় স্থবিৰতা অতিমুদ্ৰাস্ফীতি অৱস্ফীতি বা মুদ্ৰাস্ফীতি আৰু কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতি কুৱেশ্যন নম্বৰ 53 হোৱাট ডাজ ডে ষ্টেণ্ড ফৰ ইন দ্য নেশ্যনেল ৰুৰেল লাইভলিহুডছ মিছন ডে NRLM ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান তাত ডে শব্দটোৱে কি বুজায় আৰু কাৰেক্ট আনসাৰটো হৈছে ডেৰ অৰ্থ হৈছে দীনদয়াল অন্ত্যোদয়া যোজনা কুৱেশ্যন নম্বৰ 54 which of the following novels was written by পদ্মশ্ৰী ৰংমং তেৰাং পদ্মশ্ৰী ৰংমং তেৰাঙে ৰচনা কৰা উপন্যাস কোনখন তলত দিয়া মৃত্যুঞ্জয় ৰংমিলিৰ হাঁহি অসীমত যাৰ হেল সীমা মিৰি জীয়ৰী আৰু শুদ্ধটো হৈছে ৰংমিলিৰ হাঁহি Question number 55. Which of the following is not a central armed police force of India? অৰ্থাৎ নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় চেন্ট্ৰেলৰ আৰু অপশ্যনকেইটা আছে ভাৰতীয় উপকূল ৰক্ষক বাহিনী সশস্ত্ৰ সীমা বল ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী আৰু কাৰেক্ট অপশ্যনটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড অৰ্থাৎ which of the following is not a central armed police force বুলি কৈছিলে বাকি কিটা SSB NSG বা CISF আটাইকেইটা চেন্ট্ৰেল আৰ্মড পুলিচ ফোৰ্স হয় কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ইণ্ডিয়ান কোষ্ট গাৰ্ডটো চেন্ট্ৰেল আৰ্মড পুলিচ ফোৰ্স নহয় what is the chemical symbol of silver ৰূপৰ সাংকেতিক ৰাসায়নিক সংকেত কি আৰু কাৰেক্ট আনসাৰটো হৈছে AG Question number 57. Who is the president of USA as on 1st of January 2024? এইটো প্ৰশ্ন আগতে আহিবলগীয়া আছিল আসলতে 1st January 2024 মতে US এৰ প্ৰেসিডেন্ট কোন হয় আৰু শুদ্ধ উত্তৰটো আছিল জো বাইডেন Question number 58. Which of the following is considered as the powerhouse of an animal cell? অৰ্থাৎ নিম্নলিখিত কোনটো প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল হিচাপে বিবেচনা কৰা হয় কোষকেন্দ্ৰ ৰাইবোজোম গোলজি সংঘ মাইটোকন্ড্ৰিয়া আৰু কাৰেক্ট আনসাৰটো হৈছে মাইটোকন্ড্ৰিয়া নিম্নলিখিত মানে আটাইকেইটাৰ ভিতৰত প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল হিচাপে বিবেচনা কৰা হয় Question number 59 Which of the following countries does not have a seashore নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই সাগৰৰ পাৰ যিখন দেশৰ সৈতে লাগি থকা নাই আৰু চীন म्यांमार আফগানিস্তান ইৰাণ কাৰেক্ট আনসাৰটো হৈছে আফগানিস্তান Question number 60 The world's largest island Greenland is a part of which of the following countries পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীনলেণ্ড কোনখন দেশৰ অংশ ডেনমাৰ্ক কানাডা সুইডেন আৰু আইচল্যান্ড শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্ক গ্ৰীনলেণ্ড হৈছে ডেনমাৰ্কৰ লাৰ্জেষ্ট মানে আইল্যান্ড বা ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট আইল্যান্ড Question number 61 এটো এটা ৰিজনিংৰ প্ৰশ্ন আছিল যে কনসিডাৰ দা ফোৰ নাম্বাৰস গিভেন হিয়াৰ তলত চাৰিটা নাম্বাৰ দিয়া আছে 1 2 3 4 আৰু এই চাৰিটা নাম্বাৰ কৈছে if the digits of each number are arranged in ascending order which new number would be the smallest আমাৰ লৰা ছোৱালীবোৰৰ কেতিয়াবা এই প্ৰশ্নটোক লৈ পেলাই খেলিমেলি লাগে এই শব্দকেইটাক লৈ পেলাই স্পেশালি যে ascending number descending number ascending number মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ নিয়া আৰু এৰেঞ্জ কৰা আৰু descending number মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ এৰেঞ্জ কৰা আৰু এই তলত দিয়া চাৰিটা সংখ্যা যদি
আমি যিকেইটা তাৰে অংক কেইটা আছে অংক মানে আমি 376 এই গোটেইটোক কৈছোঁ এটা সংখ্যা আৰু তাৰে 3টো হৈছে এটা অংক যদি তেনেধৰণে আমি প্ৰতিটোৰে নম্বৰকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাওঁ তেতিয়া আটাইতকৈ সৰু যিটো সংখ্যা হ'ব সেইটো হ'ব 3 অৰ্থাৎ 921 921টো যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাওঁ তেতিয়াহ'লে 129 হ'ব সেইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা গতিকে এইটো আছিলে কুৱেশ্যন নম্বৰ 61 62ৰ কুৱেশ্যনটো আমি অলৰেডি ডিছকাছ কৰিছোঁ ঘৰচিৰিকা বাদুলি কাউৰী ময়ূৰ চৰাইৰ ভিতৰত কোনটো আটাইতকৈ অমিল আৰু সেইটো হৈছে বাদুলি গতিকে সকলোৱে নিশ্চয় আমাৰ কুৱেশ্যনখিনি উপভোগ কৰিছে আমি এই পেপাৰ 3 যিখিনি জি কে আছিলে জেনেৰেল নলেজ আছিলে আটাইখিনি কমপ্লিট কৰিছোঁ আমি নেক্সট এপিছ'ডত অন্য এখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম এডিআৰই থেংক ইউ ছ' ভেৰি মাছ চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ